আমাৰ বহুদিনৰ দাবী আছিলে, যেহেতু হাঁহ সমূহ ৰাইজৰ স্বাৰ্থত দ্বি-সাপ্তাহিক বজাৰ দিছিলে, দিয়াৰ পিছৰ পৰা বজাৰখন চলা নাই। যেহেতু অবৈধ বজাৰ এখন চলি আছে, জোৰ জুলুম কৰি সিহঁতে মাচুল সংগ্ৰহ কৰিছে। যোৱাকালি আমাৰ লাহৰীঘাট CDC অফিচৰ পৰা অৰ্ডাৰ এখন ওলাইছে, যাৰ ফলত আজি ইতিমধ্যে বেলগুৰি থানা আহি পেলাই আপোনাৰ যেটো অবৈধ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে। আৰু আমি এইটোৰ কাৰণে বেলগুৰি থানা আৰু লাহৰীঘাট CDC মেমক আমি অশেষ ধন্যবাদ দিছোঁ, আমাৰ হাঁহচৰা গাঁৱৰ আৰু হাঁহচৰা কমিটি ফালৰ পৰা। যে এনেকুৱা অবৈধ বজাৰ এইটো বুলি নহয়, অত বজাৰ জমি আছে, যাৰ ফলত চৰকাৰী বজাৰ মানে বহুত ক্ষতি হোৱা গৈছে। এইটো বিষয়ে আমি CM ছাৰক আগতেও আমি এপ্লিকেশ্যন কৰিছিলোঁ, তথাপিও আমাৰ এইটো নিয়মটো আজি আনন্দৰ দিন। বজাৰখন চলিলে আমাৰ ৰাইজে কিবা এটা উপকাৰ হ'ব। ইয়াৰ পৰা 5-10 কিলোমিটাৰ দূৰত মাল চব্জি লৈ বেচা কিনা কৰিব যাব লাগে, যিহেতু ওচৰতে বজাৰখন পাইছে, সেইটো কাৰণে আমি নতুন আনন্দিত। আৰু এনেকুৱা অচিচাৰে কৈছে যে তাত আৰু যাতে কোনো দিনো বহিব নোৱাৰে, সেইটো কাৰণে সেইখিনিয়ে। আৰু বজাৰখন আৰু ধৰক চালাম, এইকেইটা নাম চালাম, ফজলুল, ইয়াছিন আৰু কেইটামান দালাল আৰু কিছুমান দালাল চক্ৰ লাগি তাৰ পৰা মাচুল সংগ্ৰহ কৰি খাই, আজি বছৰ ধৰি মাচুল খাই আছে। নাই, ৰাজহ পোৱা নাছিলে। এইখন বজাৰ চৰকাৰে দিছে, বজাৰখন চলা নাছিলে। ইহঁতে আগতে চলিছিলে, যিহেতু ইহঁতৰ ৰাস্তাত আক্ৰমণো চলাইছে, বেপাৰী চেপাৰী হাক দিছে, এইটো ধমকি চমকি দি মেলি আপোনাৰ বজাৰখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। যিহেতু আজি আমাৰ সম্পূৰ্ণ আমাৰ যিটো দাবী আছিলে, এইটো বেলগুৰি থানা বিশেষকে দাবীটো আমাৰ মানে সম্পূৰ্ণ শেষ কৰিছে, আমাৰ কামটো হৈছে। সেইটো কাৰণে বেলগুৰি থানাক মানে অশেষ ধন্যবাদ। আৰু দ্বি-সাপ্তাহিক বজাৰ আমাৰ 1 বছৰ ধৰি আমি টেণ্ডাৰ দিছোঁ, কিন্তু এতিয়ালৈকে আমি 1 টকাও মানে মাচুল উঠাব পৰা নাই। যেহেতু হাঁহচৰা এই বজাৰে সিহঁতে কি কৰিছে, মাচুল সংগ্ৰহ কৰিছে, যিটো নেকি অবৈধ বজাৰ, তাত কোনো টেণ্ডাৰ দিয়া নাই। কিন্তু আমি টেণ্ডাৰ দিয়াৰ পিছতো এতিয়ালৈকে 1 টকাও খাজনা এতিয়ালৈকে উঠাব পৰা নাই। আমাৰ এতিয়া যোৱাকালি যিটো আমাৰ লাহৰীঘাট CDC মেমে যিটো আমাক অৰ্ডাৰ দিলে, এতিয়া আমাৰ আৰু বেলগুৰি থানাৰ আৰক্ষী বিষয়াসকল আহি এইটো মানে সম্পূৰ্ণৰূপে মানে এই বজাৰটো অবৈধ বুলি বন্ধ কৰি দিলে। সেইকাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ CDC মেমক আৰু বেলগুৰি থানাৰ ভাৰপ্ৰাপ্ত অধীক্ষকসকলক। আমি অশেষ ধন্যবাদ জনাইছোঁ, যাতে আমাৰ বজাৰটো বহাল থাকে আৰু ৰাইজৰো উপকাৰ হয়।